এইবাৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী পৰিছে বিপদত হয় আপোনালোকে হয়তো কেইদিনমানৰ আগতে আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে হয়তো চাবলৈ পাই আছিলে যে পীতাম্বৰদেৱ গোস্বামীয়ে গৌৰৱ গগৈ যিহেতু গৌৰৱ গগৈ আহিছিলে আশীৰ্বাদ ল'বলৈ তেওঁক কলিয়াপানী সত্ৰত আৰু পীতাম্বৰদেৱ গোস্বামীক লগ কৰিছিলে লগ কৰাৰ পিছত হয়তো সেই ফটো আপোনালোকে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছিলে বা আপোনালোকে দেখা পাইছিলে কিন্তু এটা ডাঙৰ আচলতে এতিয়া পীতাম্বৰদেৱ গোস্বামীয়ে কৈছে তেওঁ আচলতে যি মন্তব্য দিছিলে গৌৰৱ গগৈ সেই মন্তব্য এতিয়া মানে ফেচবুকতে হওক বা ছ'চিয়েল মিডিয়াত বিকৃতৰ ৰূপত আচলতে এছামে মানে দাঙি ধৰিছে আৰু সেইকাৰণে এতিয়া পীতাম্বৰদেৱ গোস্বামী বহুত ডাঙৰ বিপদত পৰিছে আৰু পীতাম্বৰদেৱ গোস্বামীয়ে গৌৰৱ গগৈ যেতিয়া আহিছিলে গৌৰৱ গগৈক নিমালি দিছিলে আশীৰ্বাদ দিছিলে কিন্তু এছামে কি বুলি উলিয়ালে আপোনালোকে জানেনে আপোনালোকক মই ভিডিঅ'টো পীতাম্বৰদেৱ গোস্বামীয়ে ভাষ্য আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম পীতাম্বৰদেৱ গোস্বামী এতিয়া বহুত খং উঠিছে তেওঁ কৈছে যে সাধাৰণ মানুহ যি ধৰণে আমাৰ সত্ৰলৈ আহে যি মানুহে নহওক জাতি ধৰ্ম নিৰ্বিশেষে যি জাতি মানুহে নহওক সকলো মানুহকে পীতাম্বৰদেৱ গোস্বামীয়ে মনৰ পৰা আশীৰ্বাদ দিয়ে নিমালি দিয়ে নহয় জানো যি মানুহে নহওক এতিয়া কথাটো হ'ল গৌৰৱ গগৈ আহিছিলে গৌৰৱ গগৈয়ে সত্ৰত দেখা দিছিলে আশীৰ্বাদ লৈছিলে আৰু পীতাম্বৰদেৱ গোস্বামীয়ে কেতিয়াও কোৱা নাছিলে যে গৌৰৱ গগৈয়ে ইলেকশ্যনত এইবাৰ জিকিবই জিকাটো খাটাং তেওঁ কেতিয়াও তেনেকুৱা ধৰণৰ আচলতে কোৱা নাছিলে সাধাৰণ মানুহক যেনেকৈ আশীৰ্বাদ দিয়ে তেনেকেই আশীৰ্বাদ দিছে তেওঁ আহিছে মনোকামনা পূৰ্ণ হওক বুলি কথা কৈছে কিন্তু এছামে উলিয়াই দিলে যে পীতাম্বৰদেৱ গোস্বামীয়ে মন্তব্য আগবঢ়াইছে যে গৌৰৱ গগৈ এইবাৰ জিকিবই গতিকে পীতাম্বৰদেৱ গোস্বামীয়ে এনে মন্তব্যৰ কাৰণে বহুত তেওঁ মনত দুখ কৰিছে আৰু হয়ো হয় ইনে যধে মধে কিছুমান কথা আচলতে যিখিনি কথা নোকোৱাকৈ সেই কথাখিনি যদি ছ'চিয়েল মিডিয়াত যদি বিশেষকৈ ৰাজনীতি জড়িত লগত যদি এনেকুৱা ধৰণৰ কথা হয় তেতিয়াহ'লে বৰ ডাঙৰ কথা নহয় জানো পীতাম্বৰদেৱ গোস্বামীয়ে কি ক'লে এতিয়া কেমেৰাৰ আগত আপোনালোকে ভিডিঅ'টো চাওক আচলতে এনেকুৱা ধৰণৰ মন্তব্যবিলাক তেনেকৈ মানে বিকৃত ৰূপত আচলতে প্ৰচাৰ কৰিব নালাগে বুলি মই ভাবোঁ গোটেই ফেচবুকত তেতিয়া তেওঁ কৈছে যে মোৰ নিজৰ ফেচবুক নাই এতিয়া ফেচবুকত গোটেই বিয়পি পৰিছে ফেচবুকত কোনোবাই তেওঁক খবৰ দিছে যে এনেকৈ তেনেকৈ আচলতে প্ৰচাৰ হৈছে গতিকে কিনো আগবঢ়ালে তেওঁ মনৰ কথা কি ক'লে আপোনালোকে ভিডিঅ'টো চাওক আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো চাওক ফেচবুকত আমাৰ নামত কিবা ৰাজনৈতিক সম্পৰ্কত কিছু কথা প্ৰচাৰ কৰি থকা হৈছে আমি সেই কথাখিনি শুনি অত্যন্ত দুখ পাইছোঁ কাৰণ আমাৰ নিজৰ ফেচবুক নাই ফেচবুক থকা শুভাকাংক্ষীসকল আমাক জনাইছে যে কোনোবা জিকিব কাৰোবাক ভাল ধৰণে কিবা তেনেকুৱা ধৰণৰ মন্তব্য দিয়া হৈছে আমি এই কথাটো কেতিয়াও কোৱা নাই অলপতে এইখিনিখন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া গৈছিল কলিয়াপানী তিয়কৰ সত্ৰলৈ আৰু মাজুলীও গৈছে তেখেতক আমি আশীৰ্বাদ দিছোঁ আমাৰ খনীয়া নিমালি যিটো পৰম্পৰা আমি সেই নিমালি দিছোঁ তেখেতেই নহয় যি দলেই নহওক যি গোষ্ঠীয়েই নহওক তেনেকুৱা ব্যক্তি গ'লেই আমাৰ সত্ৰৰ পৰা নিৰ্মালি দিয়া আশীৰ্বাদ দিয়া আমাৰ পৰম্পৰা আমি কাকো কোলাৰ বোকাৰ কৰি তেনেকৈ নাচাওঁ সকলোকে আমি দিবই লাগিব নিদিলেতো আমাৰ নিজৰ নৈতিক ধৰ্মটো পালন কৰা নহ'ব গতিকে সেই অৰ্থত আমি সকলোকে সত্ৰলৈ গ'লে আমি দিওঁ আৰু তেখেতৰ দিনা গৈছে আমি নিৰ্মালি দিছোঁ আশীৰ্বাদ দিছোঁ সকলো কাৰণে তেখেতক ৰাজহুৱাকৈ আমি কোৱা নাই তেখেত জিকিবই তেখেতৰ এনেকুৱা হ'ব এনেকুৱা মন্তব্য আমি কেতিয়াও দিয়া নাই আৰু আমি জ্যোতিষী নহয় আৰু দ্বিতীয় কথা এইটো আমাৰ সত্ৰৰ ধৰ্ম নহয় আমি যেনেকৈ কোনো একপাক্ষিক কথা ক'ব নোৱাৰোঁ গতিকে তেনেকুৱা স্থলত কিয় এনেকুৱা ধৰণৰ কথাবিলাক প্ৰকাশ কৰা হৈছে আমাৰ নামত গতিকে আমি অত্যন্ত দুখ পাইছোঁ যাতে এইটো কাম কোনেও নকৰে চালে ভিডিঅ'টো আচলতে এনেকুৱাবিলাক কৰিব নালাগে আৰু কোনোবাই কৈছে যে একদম ভৱিষ্যতবাণী দি দিয়া হ'ল গৌৰৱ গগৈক পীতাম্বৰদেৱ গোস্বামীয়ে ভৱিষ্যতবাণী দিলে যে জিকিবই কোনো কথাই নাই যোৰহাটত এইবাৰ গৌৰৱ গগৈয়ে জিকিব জয়লাভ কৰিব বুলি ভৱিষ্যতবাণী দি দিছে আচলতে ভৱিষ্যতবাণী শব্দটো বহুত ডাঙৰ শব্দ মিছাকৈ যদি এনেকৈ উলিয়াই দিয়া হয় যে ভৱিষ্যতবাণী দিলে গৌৰৱ গগৈ জিকিবই তেতিয়াহ'লে কিন্তু পীতাম্বৰদেৱ গোস্বামীৰ মনত কিমান দুখ লাগিব আপোনালোকে চাওক যিটো কথা তেওঁ কোৱাই নাই তেনেকুৱা এটা কথা যদি এনেকৈ ছ'চিয়েল মিডিয়াত যদি ফেচবুকত যদি এনেকৈ যদি বিয়পি পৰে তেওঁ বাৰু কেনেকৈ থাকিব পাৰিব আপোনালোকে চাওকচোন বা যি কি নহওক ভিডিঅ'টো ইমানেই আছিলে ভালে থাকক কুশলে থাকক আপোনালোক সকলো জয় অসম ধন্যবাদ।